প্ৰচণ্ড বৰষুণত বিপৰ্যস্ত উত্তৰ পূৰ্বাঞ্চল ভূমিস্খলন আৰু নৈৰ জলস্তৰ বৃদ্ধিত হাহাকাৰ জনতাৰ যোৱা কেইটামান দিনৰ পৰা উত্তৰ পূৰ্বৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশৰ ইষ্ট কামিং জিলাত এখন বাহন পাহাৰৰ ওপৰৰ পৰা গিৰিখাতত খহি পৰাত বাহনখনৰ ভিতৰত থকা 7 গৰাকীকৈ লোকে আকোৱালি লয় মৃত্যুক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত আছিল দুটাকৈ পৰিয়ালৰ লোক প্ৰতিকূল বতৰৰ মাজতেই উদ্ধাৰ অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী আৰু সেনাবাহিনীৰ লোকে ইফালে অত্যাধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত ছিকিমতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ছিকিমৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে 1500ৰো অধিক পৰ্যটক আনহাতে 8জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে প্ৰচণ্ড বৰষুণৰ ফলত তিষ্টা নদীৰ জলস্তৰ বৃদ্ধি হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইফালে ভূমিস্খলনৰ ফলত মেঘালয়ৰ 2 গৰাকী মিজোৰামত 1 গৰাকী আৰু নাগালেণ্ডত 1 গৰাকী লোকৰ মৃত্যু হৈছে ত্ৰিপুৰাতো মৃত্যুক আকোৱালি লৈছে 2 গৰাকীকৈ লোকে ইফালে 48 ঘণ্টাজোৰা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰো উজনিৰ পৰা নামনিলৈ জলমগ্ন হৈ পৰিছে শ গাঁও নিপকুৱে ৰঙা নদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মাজতেই মৃত্যুক আকোৱালি ল'লে 2জনকৈ লোকে প্ৰলয়ংকাৰী বানত ককবকাইছে হেজাৰ হেজাৰ লোকে বাঢ়নি পানীত উটি গৈছে ঘৰ দুৱাৰ সম্পত্তি এনে পৰিস্থিতিত বান আৰু ভূমিস্খলনত জৰ্জৰিত সকলোৰে মনত এটাই প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ এই দুৰ্দশাৰ ছবিখন চাবলৈ আহৰি হ'বনে কেন্দ্ৰীয় চৰকাৰৰ নে প্ৰতিবাৰৰ দৰে এইবাৰো অৱহেলিত হৈ ৰব সাতভ নিৰ্দেশ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক